কবিতাৰ শিৰোনাম হাৰ্ট, এখন হৃদয়ৰ নাম। হৃদয়, তই বৰ সাংঘাতিক। বহু কবিৰ জন্ম তোৰ ভালপোৱা আৰু প্ৰতাৰণাৰ তনাজোৰাত। বিজ্ঞানৰ ছাত্ৰজনে হাৰ্ট বুলি জানে তোক, কলা শাখাৰজনে হৃদয়। বাণিজ্যিক দিশত তোৰ অনুভূতি বিক্ৰী হয় পুঁজিপতিৰ ভোগৰ লালসাত। হৃদয়, তই বৰ সাংঘাতিক। তোৰ অনুভূতিৰ কম্পনত জাগি উঠে প্ৰেমস্পদ। তোৰ আবেগ আৰু শোকত মাজৰাতি ভাহি আহে স্বামীহাৰা পত্নীৰ চিঞৰ। হৃদয়, তই বৰ জটিল। তোৰ চৰিত্ৰহীনতাৰ বাবেই জন্ম হৈছে সুন্দৰী নাৰীৰ পৰকীয় প্ৰেম, ভদ্ৰ মানৱ সভ্যতাৰ বৃদ্ধাশ্ৰম, সাম্প্ৰদায়িকতাৰ ঘৃণনীয় বীজ, বাৰ ৰেস্তোৰাঁৰ সস্তীয়া ভালপোৱা। হৃদয়, তই বৰ সাংঘাতিক। হৃদয়, তই বৰ নিষ্ঠুৰ। তোৰ তোলাচানিৰ হিচাপত ফেনাইলৰ বটলে শেষ ভৰসা বহু প্ৰতাৰিত প্ৰেমিকৰ। ডিঙিত চিপ লৈ আত্মহত্যা মিৰি জীয়াৰীৰ দেশৰ সৰসী গাভৰু। তোৰ ভালপোৱাৰ ভাল খবৰ তোৰ অপেক্ষাত ৱাইন শ্বপৰ বাৰাণ্ডাতে বহি আছে হেজাৰজন পাগল মজনু। হৃদয়, তই এটা অবিচ্ছেদ্য অংগ। তোৰ 4টা কোঠালি, এয়া বাস্তৱ বিজ্ঞানসন্মত। মিনিটত তই হেনো 72 বাৰ কম্পিত হোৱা। তোৰ পবিত্ৰতাত জাগি উঠে মৰম, তোৰ চিৎকাৰত কান্দে নয়ন। তোৰ মৌনতাই শেষ বিদায় জনাই ধুনীয়া ধৰণী আপোন জননীক। হৃদয়, তই বৰ সাংঘাতিক।